যে পবিত্র ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ। নমস্কাৰ প্ৰিয় দৰ্শক, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ। যোৱা দিনবোৰৰ নিচিনাকৈ আজিও ঈশ্বৰৰ জীৱনময় বাক্যৰ ধাৰাবাহিক আলোচনাৰ বাবে উপস্থিত হৈছোঁ। মোৰ বিশ্বাস আপুনি বাক্য অধ্যয়ন কৰি থাকে আৰু প্ৰত্যেক দিনে ঈশ্বৰৰ বাক্যৰ প্ৰতি বৃদ্ধি পাইছে। আমি বহুত সুখী হওঁ যেতিয়া আপুনি আশীৰ্বাদ পোৱাৰ কথা ফোনৰ যোগেদি আমাক জনায়। আমি অধ্যয়ন কৰিম মথিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ পৰা। সেয়ে আহক বাইবেল অধ্যয়নলৈ যোৱাৰ আগতে আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি ওলাই ল'ব, লগতে লিপিবদ্ধ কৰি যাবলৈ বহী আৰু কলম লগত লৈ ল'ব, যাতে পিছত আপোনাৰ ব্যক্তিগত অধ্যয়নৰ সময়ত সুবিধা হয়। আহক এতিয়া আমি শুনো ঈশ্বৰৰ বাক্যই আমাক কি কৈ আছে। নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকললৈ বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ এই বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচনলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। আমাৰ আগৰটো অনুষ্ঠানত আমি বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ মথিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিবলৈ ওলাইছোঁ। যদিও মথিয়ে লিখা শুভবাৰ্তা পুস্তকখনত মাত্ৰ 28টা অধ্যায় আছে, তথাপিও ই এখন অতি গুৰুত্বপূৰ্ণ পুস্তক। আচলতে পুৰণি নিয়মৰ আদি পুস্তক আৰু নতুন নিয়মৰ মথিয়ে লিখা শুভবাৰ্তা এই দুখন বাইবেলৰ দুখন মূল পুস্তক বুলি আমি ক'ব পাৰোঁ। আমি মথিৰ শুভবাৰ্তাত প্ৰৱেশ কৰাৰ আগে আগে পুৰণি নিয়ম আৰু নতুন নিয়মৰ মাজৰ যি ব্যৱধান সেইখিনি দূৰ কৰিবলৈ বিচাৰিছোঁ, কাৰণ নতুন নিয়মখনৰ বিষয়ে সঠিককৈ বুজিবৰ বাবে পুৰণি নিয়ম আৰু নতুন নিয়মৰ মাজৰ প্ৰায় 400 বছৰৰ এই সময়ছোৱাৰ বিষয়ে কিছু পৰিমাণে জনাটো অপৰিহাৰ্য। এই সময়ছোৱা হৈছে নহিমীয়া আৰু মলাখীৰ দিন আৰু বেথলেহেমত প্ৰভু যীশুখ্ৰীষ্টৰ জন্মৰ মাজৰ সময়খিনি। মলাখীয়ে কথাবোৰ কোৱাৰ পাছত এনেকুৱা লাগে যেন স্বৰ্গ নিমাত হৈ গ'ল। এনেকুৱা লাগে যেন ঈশ্বৰৰ অনাতাঁৰ কেন্দ্ৰটোৰ পৰা 400 বছৰ ধৰি কোনো ধৰণৰ সম্প্ৰচাৰ হোৱা নাছিল। তাৰ পাছত এদিন জিৰচালেমৰ মন্দিৰৰ বেদীৰ কাষত থিয় হৈ জখৰীয়া নামৰ এজন পুৰোহিতে প্ৰাৰ্থনা আগবঢ়াই থকা সময়তে প্ৰভুৰ এজন দূতে প্ৰভু যীশুৰ আগে আগে আহিবলগীয়া বাপ্তিস্মদাতা যোহনৰ জন্মৰ কথা ঘোষণা কৰিলেহি। মথিয়ে লিখা শুভবাৰ্তাত আমি দেখিবলৈ পাম সেই বাপ্তিস্মদাতা যোহন কিমান গুৰুত্বপূৰ্ণ আছিল। আমি দেখিবলৈ পাওঁ যে শাস্ত্ৰৰ ক্ষেত্ৰত এই 400 বছৰৰ ব্যৱধানখিনি নীৰৱ সময় যেন হ'লেও এই সময়ছোৱাত বহুত কিবা কিবি ঘটিছিল। এই প্ৰায় 400 বছৰীয়া সময়ছোৱা আছিল এই লোকসকলৰ ইতিহাসৰ এক অতি ৰোমাঞ্চকৰ সময়, আৰু বহু ফালৰ পৰা এই সময়খিনি তেওঁলোকৰ বাবে অতি দুখৰ এক মৰ্মান্তিক সময়ো আছিল। জিহুদা দেশৰ আভ্যন্তৰীণ অৱস্থালৈ এক আমূল পৰিৱৰ্তন আহিছিল। এই সময়ছোৱাত এটা নতুন সংস্কৃতি গঢ় লৈ উঠিছিল। বিভিন্ন প্ৰতিষ্ঠান
আৰু অচিনাকি সংগঠনৰ জন্ম হৈছিল আৰু সেইবোৰৰ মাজৰ বহুতো আমি নতুন নিয়মত দেখিবলৈ পাওঁ। পুৰণি আৰু নতুন নিয়মৰ মাজৰ ব্যৱধানৰ সময়খিনিত বিশ্ব ইতিহাসে এক প্ৰচণ্ড অগ্ৰগতি লাভ কৰিছিল। পুৰণি নিয়মত মাদিয়া পাৰ্চী সাম্ৰাজ্য আছিল এক প্ৰধান শক্তি। লগতে বিশ্ব ৰাজনীতিত মিছৰো এটা লেখত ল'বলগীয়া শক্তি আছিল। কিন্তু পুৰণি আৰু নতুন নিয়মৰ মাজৰ সময়খিনিত এই দুয়ো শক্তি বিশ্বৰ দৃশ্যপটত ম্লান হৈ পৰিছিল। বিশ্ব শক্তি স্থানান্তৰিত হৈছিল পূবৰ পৰা পশ্চিমলৈ, অৰিয়েণ্টৰ পৰা অক্সিডেণ্টলৈ, এছিয়াৰ পৰা ইউৰোপলৈ আৰু মাদিয়া পাৰ্চীসকলৰ পৰা গ্ৰীকসকললৈ। আৰু যেতিয়া নতুন নিয়ম মুকলি হয় তেতিয়া নতুন শক্তি হৈ পৰিছিল ৰোম, বিশ্বশাসক। আমি ইতিহাসৰ কিছুমান গুৰুত্বপূৰ্ণ সময়ৰ কথা মনত পেলালে এই মহান পৰিৱৰ্তনকালৰ বিষয়ে এটা বিহংগম দৃষ্টিৰ আভাস পাব পাৰোঁ। 480 খ্ৰীষ্টপূৰ্ব পাৰস্যৰ সম্ৰাট জেৰক্সেছ থাৰ্মোপাইলত গ্ৰীকসকলৰ বিৰুদ্ধে বিজয়ী হৈছিল যদিও সালামিছৰ যুদ্ধত পৰাজিত হৈছিল। আচলতে এটা ধুমুহাইহে তেওঁক পৰাস্ত কৰিছিল। বিশ্ব শাসনৰ বাবে এইটোৱে আছিল পূবৰ শেষ সংগ্ৰাম। 333 খ্ৰীষ্টপূৰ্ব পশ্চিমৰ পৰা ওলাই আহিছিল দানিয়েল ভাৱবাদীৰ পুস্তকৰ 8ম অধ্যায়ত লিপিবদ্ধ কৰা সেই ছাগলী মহামতী আলেকজেণ্ডাৰ, ডাঙৰ শিং থকা ছাগলীটো। তেওঁৰ নেতৃত্বত সন্মিলিত গ্ৰীক সেনাবাহিনীয়ে ইছাছত পাৰ্চীসকলৰ ওপৰত জয়লাভ কৰিবলৈ সক্ষম হয়। 332 খ্ৰীষ্টপূৰ্ব মহামতী আলেকজেণ্ডাৰ জেৰুচালেমলৈ যায়। দানিয়েলৰ ভাৱবাদীত তেওঁৰ বিষয়ে ভাৱবাণী কৰি থোৱা আছিল বুলি তেওঁক জনোৱাৰ পাছত তেওঁ জেৰুচালেম ধ্বংস নকৰিলে। জেৰুচালেম আছিল আলেকজেণ্ডাৰে ৰক্ষা কৰা কেইখনমান চহৰৰ ভিতৰত অন্যতম। 323 খ্ৰীষ্টপূৰ্ব পাৰস্যত আলেকজেণ্ডাৰৰ মৃত্যু হয়। এনেকুৱা দেখা যায় যে তেওঁ তালৈ নিজৰ সাম্ৰাজ্যখন স্থানান্তৰ কৰাৰ লক্ষ্য লৈছিল, কিন্তু তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ পূব আৰু পশ্চিম উভয় দিশতে বিয়পি থকা বিশ্ব সাম্ৰাজ্যখন তেওঁৰ 4জন সেনাপতিৰ মাজত বিভক্ত হৈ পৰিছিল। 320 খ্ৰীষ্টপূৰ্ব যিহুদিয়াক টলেমী ছটাৰে মিছৰৰ সৈতে সংযুক্ত কৰে। যিহুদিয়া মিছৰৰ অধীন হয়। 312 খ্ৰীষ্টপূৰ্ব চেলুকছে চিৰিয়া ৰাজ্যখন প্ৰতিষ্ঠা কৰে। তেওঁ যিহুদিয়া অধিগ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিল আৰু সেইবাবে যিহুদিয়া চিৰিয়া আৰু মিছৰৰ মাজত হোৱা যুদ্ধৰ যুদ্ধক্ষেত্ৰ হৈ পৰিছিল। আৰু অৱশেষত এই সৰু দেশখন দুয়ো দেশৰ মাজৰ এক বাফাৰ ষ্টেট যেন হৈ পৰিছিল। 203 খ্ৰীষ্টপূৰ্ব এণ্টিঅকাছে জেৰুচালেম অধিকাৰ কৰিলে আৰু জেৰুচালেম চিৰিয়াৰ অধীনলৈ আহিল। 170 খ্ৰীষ্টপূৰ্ব এণ্টিঅকাছ এপিফানেছে জেৰুচালেম দখল কৰাৰ পাছত জেৰুচালেমৰ মন্দিৰটো অসুচি কৰিলে। দানিয়েলৰ ভাৱবাণীত এই এণ্টিঅকাছ এপিফানেছক সৰু শিং হিচাপে উল্লেখ কৰি থোৱা আছিল। তেওঁক যিহুদী ইতিহাসৰ নিৰো বুলিও কোৱা হয়। 164 খ্ৰীষ্টপূৰ্ব যিহুদিয়াৰ পুৰোহিত মত্তথিয়ই চিৰিয়াৰ বিৰুদ্ধে এটা বিদ্ৰোহ আৰম্ভ কৰে। এয়েই আছিল মাকাবিয়াবিলাকৰ সময়। এই সময়ছোৱাত যিহুদী লোকসকলে যিমান কষ্ট ভোগ কৰিব লগা হৈছিল সিমান কষ্ট তেওঁলোকে আৰু কেতিয়াও পোৱা নাই বুলি ক'ব পাৰি। তথাপি এই সময়ছোৱাত তেওঁলোকে যিমান সাহসৰ পৰিচয় দিছিল সিমান সাহস যিহুদী জাতিয়ে হয়তো আৰু কেতিয়াও প্ৰদৰ্শন কৰা নাছিল আৰু কৰা নাই। মেকাবিয়া যিহুদা আছিল এই বিদ্ৰোহৰ নেতা। তেওঁৰ নামৰ অৰ্থ হৈছে হাতুৰি। 63 খ্ৰীষ্টপূৰ্ব পম্পেই ৰোমানে জেৰুচালেম অধিকাৰ কৰে আৰু ইছৰাইলৰ লোকসকল নতুন বিশ্ব শক্তিৰ শাসনৰ অধীন হৈ পৰে। প্ৰভু যীশুৰ জন্মৰ সময়ত আৰু নতুন নিয়মৰ সময়ছোৱাত তেওঁলোক ৰোমান চৰকাৰৰ অধীনতে আছিল। 40 খ্ৰীষ্টপূৰ্ব ৰোমান চিনেটে হেৰোদক যিহুদিয়াৰ ৰজা হিচাপে নিযুক্তি দিয়ে। তেওঁতকৈ বেছি দুষ্ট পৰিয়াল বা মানুহ আজিলৈকে ওলোৱা নাই বুলি বহুতেই ক'ব খোজে। এই পৰিয়ালটোৱে যিকোনো ভয়ংকৰ মাফিয়া বা তেনে অশুভ শক্তিৰ দুষ্কাৰ্যৰ সীমা অতিক্ৰম কৰিব। 37 খ্ৰীষ্টপূৰ্ব হেৰোদে জেৰুচালেম নিজৰ অধীনলৈ আনে আৰু এণ্টিগনাছ নামেৰে মেকাবিয়ান ৰজা পুৰোহিতসকলৰ শেষৰজনক হত্যা কৰে। 31 খ্ৰীষ্টপূৰ্ব
আগষ্ট কৈছৰ অৰ্থাৎ চিজাৰ আগষ্টাছ ৰোমৰ সম্ৰাট হয়। 19 খ্ৰীষ্টপূৰ্ব জেৰুচালেমৰ মন্দিৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয় আৰু ইয়াক হেৰদিয়া মন্দিৰ বুলি জনা যায়। প্ৰভু যীশুৰ জন্মৰ সময়ত এই মন্দিৰটো আছিল আৰু নতুন নিয়মৰ সময়তো কিছুদিন ধৰি এই মন্দিৰটো আছিল। 4 খ্ৰীষ্টপূৰ্ব বেথলেহেমত আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ জন্ম হয়। নতুন নিয়ম আৰু পুৰণি নিয়মৰ মাজৰ সময়ছোৱাৰ এই সকলোবোৰ ঘটনাৰ ফলস্বৰূপে যিহুদী জাতিৰ জীৱনত এক আমূল পৰিৱৰ্তন ঘটিছিল। বাবিলনৰ বন্দীত্বৰ পৰা উভতি অহাৰ পাছত তেওঁলোকে বিভিন্ন ধৰণৰ সেৱা উপাসনা এৰি বিধি বিধান পালনৰ বাবে এক উন্মাদ প্ৰচেষ্টালৈ আগবাঢ়ি গৈছিল আৰু তেনেদৰে বিধি বিধানেই তেওঁলোকৰ বাবে উপাস্য দেৱতা যেন হৈ পৰিছিল। তেওঁলোকৰ দৈনন্দিন জীৱনৰ কথা বতৰাত শুদ্ধ ইব্ৰী ভাষাৰ পৰিৱৰ্তে অৰামীয়া ভাষাই ঠাই লৈছিল, যদিও তেওঁলোকৰ ধৰ্মধামসমূহত ইব্ৰী ভাষাই ব্যৱহৃত হৈ আছিল। বাবিলৰ বন্দীত্বৰ পিছৰ পৰা তেওঁলোকৰ মাজত ধৰ্মধামবোৰৰ উৎপত্তি হোৱা যেন অনুমান হয়। এই ধৰ্মধামেই যিহুদিয়াত আৰু তেওঁলোকে বসতি কৰিবলৈ লোৱা পৃথিৱীৰ আন সকলো ঠাইতে তেওঁলোকৰ জীৱনৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। লগতে এই লোকসকলৰ মাজত এনে কিছুমান দল বা গোটৰ আৱিৰ্ভাৱ হৈছিল যিবোৰৰ বিষয়ে নতুন নিয়মত উল্লেখ কৰা হৈছে, কিন্তু পুৰণি নিয়মত কেতিয়াও শুনা নাযায়। লগতে এই লোকসমূহৰ মাজত এনে কিছুমান দল বা গোটৰ আৱিৰ্ভাৱ হৈছিল যিবোৰৰ বিষয়ে নতুন নিয়মত উল্লেখ কৰা হৈছে, কিন্তু পুৰণি নিয়মত কেতিয়াও শুনা নাযায়। প্ৰথম দলটো হৈছে ফৰিচীসকল। এই ফৰিচীসকল আছিল প্ৰধান দল। সকলো বিদেশী প্ৰভাৱৰ বিৰুদ্ধে যিহুদী জীৱনশৈলী ৰক্ষাৰ বাবে এই দলটোৰ উদ্ভৱ হৈছিল। পুৰণি নিয়মত বিশ্বাস কৰা কঠোৰ বিধানবাদী আছিল তেওঁলোক। ৰাজনীতিৰ ক্ষেত্ৰতো তেওঁলোক আছিল জাতীয়তাবাদী আৰু ৰাজ্যখনক ডায়ুদৰ পথলৈ ঘূৰাই আনিব তেওঁলোকে বিচাৰিছিল। গতিকে তেওঁলোক আছিল ধৰ্মীয় ৰাজনৈতিক দল। আজি আমি তেওঁলোকক ধৰ্মতত্ত্বৰ ফালৰ পৰা ৰক্ষণশীল আৰু ৰাজনীতিৰ ফালৰ পৰা সোঁপন্থী বুলি ক'ব পাৰোঁ। দ্বিতীয় দলটো আছিল সদ্দুকী। সদ্দুকীসকল আছিল ধনী আৰু সামাজিক মনৰ লোক। তেওঁলোকে প্ৰাচীন পৰম্পৰাৰ পৰা মুক্তি পাব বিচাৰিছিল। কথাটো আজিৰ দিনতো একেই আছে। আজিৰ ধনী পৰিয়ালবোৰো সাধাৰণতে বেছি নীতি নিয়ম মানিবলৈ ভাল নোপোৱা লোক হয়, উদাৰবাদী হয়। ধনী লোকৰ খোৱা মেজৰ পৰা আজিকালিও খাদ্যৰ টুকুৰাবোৰ পৰি থাকে। তেওঁলোকে খাদ্যৰ টুকুৰাবোৰ দিবলৈ বেয়া নাপায়, কিন্তু নিজৰ ধন সম্পত্তি যে নিদিয়ে সেয়া নিশ্চিত। সেই সদ্দুকীসকল ধৰ্মতত্ত্বত উদাৰবাদী আছিল আৰু তেওঁলোকে সকলো অলৌকিকতাক নাকচ কৰিছিল। এইদৰে তেওঁলোকে ফৰিচীসকলৰ বিৰোধিতা কৰিছিল। সদ্দুকীসকল গ্ৰীক এপিকিউৰিয়ানসকলৰ সৈতে প্ৰায় একে আছিল, যাৰ দৰ্শন আছিল খোৱা, পান কৰা আৰু উপভোগ কৰা, কাৰণ কাইলৈ আমি মৰি থাকিম। আমাৰ হয়তো সদ্দুকীসকলৰ বিষয়ে ভুল ধাৰণা এটা আছে। আচলতে তেওঁলোকে এটা ভাল জীৱন লাভ কৰাৰ চেষ্টা কৰিছিল। তেওঁলোকে ভাবিছিল যে তেওঁলোকে নিজৰ শাৰীৰিক ক্ষুধাবোৰক অবাধ স্বাধীনতা দি সন্তুষ্ট কৰি থাকিলেই সেইবোৰক জয় কৰিব পাৰিব আৰু সেই শাৰীৰিক ক্ষুধাবোৰে আৰু আমনি কৰি নাথাকিব। আজিও বহুতো লোকৰ এই একেটাই জীৱন দৰ্শন, কিন্তু অতীতত এই কাম কৰা নাছিল আৰু আজিও নকৰে। তৃতীয় গোটটো হৈছে বিধান পণ্ডিতসকল। এই বিধান পণ্ডিতসকল আছিল ইজৰাৰ দিনৰ পৰা পিছলৈ উদ্ভৱ হোৱা বিধানৰ পেছাদাৰী ব্যাখ্যাকাৰীৰ এটা গোট। তেওঁলোক হৈ পৰিছিল চুলি ছিঙি বিশ্লেষণ কৰি থকা লোক। বিধানৰ মূল ভাৱটোতকৈ তাৰ আক্ষৰিক দিশটোৰ প্ৰতিহে তেওঁলোক বেছি চিন্তিত আছিল। যেতিয়া হেৰোদ ৰজাই বিধান পণ্ডিতসকলক মাতি যীশু ক'ত জন্ম হ'ব বুলি সুধিলে, তেতিয়া তেওঁলোকে সঠিকভাৱে বেথলেহেমত জন্মিব বুলি ঠিকেই ক'লে। কিন্তু যীশুৰ দৰ্শন পাবলৈ বেথলেহেমলৈ তেওঁলোক যোৱা নাছিল, কাৰণ তেওঁলোকৰ আগ্ৰহ নাছিল। বিধানৰ আখৰবোৰৰ মাজতেই তেওঁলোক বুৰ গৈ আছিল। বাইবেলৰ পৰা কেৱল তথ্য আৰু জ্ঞান বিচাৰি থাকি লাভ নাই, যদিহে সেইবোৰ নিজৰ জীৱনত আৰু ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰা নহয়। ইয়াক আমাৰ জীৱনৰ অংশ হ'বলৈ নিদিয়ালৈকে একো লাভ নহয়। বাইবেলত থকা সকলো সত্য ঈশ্বৰৰ বাক্যক আমাৰ হৃদয়ত স্থান ল'বলৈ নিদিয়াকৈও কেৱল অধ্যয়ন কৰি
আমি শিকিব পাৰোঁ। তাৰ পৰা আমাৰ আত্মিকভাৱে লাভ নহয়। আৰু বিধান পণ্ডিতসকলো এনেকুৱা লোকেই আছিল। ঈশ্বৰৰ বাক্য জনাটো গুৰুত্বপূৰ্ণ। সেয়া হৈছে এক প্ৰশংসনীয় প্ৰাপ্তি। কিন্তু আমি ইয়াক জীৱনলৈ অনুবাদ কৰিব পাৰিব লাগিব, আৰু তেতিয়াহে আনলৈ বিলাই দিব পৰা যায়। আৰু 4 নম্বৰ গোটটো আছিলে হেৰদিয়াবিলাক। এই হেৰদিয়াসকল প্ৰভু যীশুৰ সময়ৰ এটা দল আছিল, আৰু তেওঁলোক কঠোৰভাৱে ৰাজনৈতিক সুবিধাবাদী আছিল। তেওঁলোকে হেৰোদক সিংহাসনত ৰখাবলৈ বিচাৰিছিল, কাৰণ তেওঁলোকে নিজৰ দলটোক ক্ষমতাত থকাটো বিচাৰিছিল। পুৰণি নিয়ম আৰু নতুন নিয়মৰ মাজৰ এই প্ৰায় 400 বছৰীয়া সময়খিনিত ঈশ্বৰৰ পৰা কোনো প্ৰকাশ অহা নাছিল যদিও এই কঠিন সত্যৰ মাজতো মহান সাহিত্যিক কাৰ্যকলাপ চলিছিল। পুৰণি নিয়মখন ইজিপ্তৰ আলেকজেণ্ড্ৰিয়াত গ্ৰীক ভাষালৈ অনুবাদ কৰা হৈছিল এই সময়ছোৱাতে 285 পৰা 247 খ্ৰীষ্টপূৰ্বৰ ভিতৰত। ইয়াক ইছৰাইলৰ 12টা ফৈদৰ প্ৰতিটোৰ পৰা 6জনকৈ সদস্যই অনুবাদ কৰিছিল, আৰু সেয়েহে এই অনুবাদটোৰ নাম দিয়া হৈছিল চেপ্টুৱাজিণ্ট, অৰ্থাৎ 70। এই অনুবাদটোৱেই পৌলে ব্যৱহাৰ কৰিছিল, আৰু আমাৰ প্ৰভুৱেও আপাত দৃষ্টিত ইয়াৰ পৰাই উদ্ধৃতি দিছিল। এই সময়ছোৱাতে পুৰণি নিয়মৰ এপক্ৰিফাও লিখা হৈছিল, আৰু ই হৈছে 14খন পুস্তকৰ এটা সমষ্টি, যি পুস্তকবোৰে ঈশ্বৰৰ অনুপ্ৰেৰণাৰ কোনো চিন বহন নকৰে। চলোমনৰ গীত আৰু হনুকৰ পুস্তক নামৰ 2খন পুস্তকো আছে, যাক চিউডেপিগ্ৰাফা হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। পুস্তক দুখনে পুৰণি নিয়মৰ 2টা চৰিত্ৰৰ নাম বহন কৰে যদিও তেওঁলোকেই যে লিখক আছিল এই বুলি কোনো প্ৰমাণ পোৱা নাযায়। যদিও এই সময়খিনি ঈশ্বৰৰ মৌনতাৰ সময় আছিল, তথাপিও এইটো স্পষ্ট যে ঈশ্বৰে খ্ৰীষ্টৰ আগমনৰ বাবে জগতখনক প্ৰস্তুত কৰি আছিল। যিহুদী লোকসকল, গ্ৰীক সভ্যতা, ৰোমান সাম্ৰাজ্য আৰু প্ৰাচ্যৰ অগণন অস্থিৰ লোক সকলোৱেই এজন ত্ৰাণকৰ্তাৰ আগমনৰ বাবে সাজু হৈ আছিল, আৰু তেওঁলোকৰ যোগেৰে এনে এটা পৰিৱেশ গঢ় লৈ উঠিছিল যাক পাচনি পৌলে সময়ৰ পূৰ্ণতা বুলি অভিহিত কৰিছে। সেই সময়ৰ জগতখনৰ 4টা ডাঙৰ গোটলৈ উদ্দেশ্য কৰিয়েই নতুন নিয়মৰ শুভবাৰ্তা 4খন লিখিত হৈছে। মুঠিয়ে লিখা শুভবাৰ্তাখন লিখা হৈছিল ইছৰাইল জাতিৰ বাবে। ইয়াক প্ৰথমে ইব্ৰী ভাষাত লিখা হৈছিল, আৰু ইয়াক মূলতঃ সেই সময়ৰ ধৰ্মীয় ব্যক্তিসকলক উদ্দেশ্য কৰি লিখা হৈছিল। মাৰ্কৰ শুভবাৰ্তাখন ৰোমানসকললৈ নিৰ্দেশিত আছিল। এই ৰোমানসকল আছিল কৰ্মৰ মানুহ। তেওঁলোকে বিশ্বাস কৰিছিল যে চৰকাৰ, আইন আৰু শৃংখলাৰ যোগেৰে পৃথিৱীখনক নিয়ন্ত্ৰণ কৰিব পৰা যায়। আজিও বহুতে একেই অনুভৱ কৰে, আৰু এইটো সঁচা যে আইন শৃংখলা থাকিবই লাগিব। কিন্তু ৰোমানসকলে অতি সোনকালেই গম পালে যে তেওঁলোকে কেৱল তাৰ যোগেৰে পৃথিৱীখন শাসন কৰিব নোৱাৰে। জগতে সেইজনৰ কথা শুনাৰ প্ৰয়োজন আছিল যিজনে আইন শৃংখলাত বিশ্বাস কৰিছিল, কিন্তু যিজনে পাপৰ ক্ষমা আৰু ঈশ্বৰৰ দয়া আৰু অনুগ্ৰহও আগবঢ়াইছিল। এইজনা প্ৰভুকেই মাৰ্কৰ শুভবাৰ্তাই ৰোমিয়াসকলৰ আগত উপস্থাপন কৰে। লোকৰ শুভবাৰ্তাখন লিখা হৈছিল গ্ৰীকসকললৈ, চিন্তাশীল ব্যক্তিসকললৈ, আৰু যোহনৰ শুভবাৰ্তাখন বিশ্বাসীসকলৰ বাবে পোনপটীয়াকৈ লিখা হৈছিল যদিও পৰোক্ষভাৱে প্ৰাচ্যৰ বাবে লিখা হৈছিল, য'ত ৰহস্যময় লাখ লাখ লোক আছিল, আৰু সকলোৱে সেই সময়ত এটা মুক্তিৰ বাবে হাহাকাৰ কৰি আছিল। আজিও পৰিত্ৰাতাৰ প্ৰয়োজন থকা জগতৰ পৰা এনে এক ক্ৰন্দন আছে। ধৰ্মীয় মানুহজনক ধৰ্মৰ নহয়, খ্ৰীষ্টৰ প্ৰয়োজন। ক্ষমতাৰ মানুহজনক এনে এজন ত্ৰাণকৰ্তাৰ প্ৰয়োজন, যাৰ তেওঁক বচাব পৰা ক্ষমতা আছে। চিন্তাশীল মানুহজনক এনে এজনৰ প্ৰয়োজন, যিজনে তেওঁৰ সকলো মানসিক আৰু আধ্যাত্মিক প্ৰয়োজন পূৰণ কৰিব পাৰে। আৰু নিশ্চিতভাৱে দুৰ্ভগীয়া মানুহজনে এনে এজন ত্ৰাণকৰ্তাৰ বিষয়ে জনাটো প্ৰয়োজন, যিজনে তেওঁক কেৱল বচোৱাই নহয়, কিন্তু তেওঁক গঢ়ি তুলিব পাৰে, যাতে তেওঁ ঈশ্বৰৰ বাবে জীয়াই থাকিব পাৰে। মুঠিৰ শুভবাৰ্তাখন লিখিছিল এজন কৰ তোলাই, যাক প্ৰভু যীশুৱে বিশেষভাৱে আহ্বান কৰি আনিছিল। তেওঁ আছিল প্ৰভু যীশুৰ এজন অনুগামী, এজন শিষ্য। পাপিয়াছে কয়, ইউচিবিয়াছে নিশ্চিত কৰে, আৰু আন পাচনিসকলে এই কথাত হয়ভৰ দিয়ে যে এই শুভবাৰ্তাখন মূলতঃ মুঠিয়ে ইব্ৰী ভাষাত লিখিছিল ইছৰাইল জাতিৰ বাবে, যিসকল অতি ধৰ্মীয় লোক আছিল। এই সকলোবোৰৰ পটভূমিত ঈশ্বৰে যিহুদী জাতিটোক খ্ৰীষ্টৰ জগত আগমনৰ বাবে প্ৰস্তুত কৰি আছিল।
এই যিহুদী জাতিৰ পৰাই প্ৰভু যীশু আহিছিল। তেওঁ নিজেই কৈছিল, পৰিত্ৰাণ যিহুদীসকলৰ পৰা হয়। যোহন 4 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদ। এজন মহান জাৰ্মান ইতিহাসবিদে কৈছিল যে ঈশ্বৰে ত্ৰাণকৰ্তাক ইছৰাইলৰ পৰা উলিয়াই আনিবলৈ প্ৰস্তুত কৰিছিল আৰু তেওঁ অনাজিহুদীসকলক পৰিত্ৰাণৰ বাবে প্ৰস্তুত কৰিছিল, কাৰণ সকলোৰে বাবে পৰিত্ৰাণৰ প্ৰয়োজন আছিল। মুঠিয়ে লিখা শুভবাৰ্তাখন বাইবেলৰ এখন মূল কিতাপ বুলি ক'ব পাৰি, কাৰণ ইয়াত পুৰণি নিয়মলৈ উভতি গৈ পুৰণি নিয়মৰ যিমানবোৰ ভাৱবাণীৰ উদ্ধৃতি দিয়া হৈছে সিমান আন কোনোখন পুস্তকতে আমি নাপাওঁ। যিহেতু প্ৰথমে যিহুদীবিলাকৰ বাবেই এই পুস্তকখন লিখা হৈছিল, গতিকে সেই কথাটো আমি স্বাভাৱিকতে আশা কৰিব পাৰোঁ। কিন্তু এই পুস্তকখনে আন শুভবাৰ্তা কেইখনৰ তুলনাত নতুন নিয়মৰো অধিক গভীৰলৈ সোমাই গৈছে। উদাহৰণস্বৰূপে, আন শুভবাৰ্তাৰ লেখককেইজনে মণ্ডলীৰ নামটো উল্লেখ কৰা নাই, কিন্তু মুঠিয়ে প্ৰভু যীশুৰ কথাৰ মাজেৰে মণ্ডলীৰ কথাটো স্পষ্টকৈ কৈছে। প্ৰভু যীশুৱে কৈছিল, এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম। মুঠি 16 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদ। আনকি ৰেনন নামৰ ফৰাচী সংশয়বাদী এজনেও এনেদৰে কৈছিল। সমগ্ৰ খ্ৰীষ্টীয় সমাজৰ মাজত এইখনেই সকলোতকৈ গুৰুত্বপূৰ্ণ পুস্তক, আজিলৈকে লিখা সকলো পুস্তকতকৈ গুৰুত্বপূৰ্ণ। বিশেষকৈ ইছৰাইল জাতিক উদ্দেশ্য কৰি এই পুস্তকখন লিখিবৰ বাবে পবিত্ৰ আত্মাই সমাজৰ ঘৃণিত শ্ৰেণীৰ পৰা আহি খ্ৰীষ্টৰ অনুগামী হোৱা মুঠিকেই বাছি লৈছিল। মুঠিৰ শুভবাৰ্তাত ঈশ্বৰৰ কাৰ্যসূচী উপস্থাপন কৰা হৈছে। স্বৰ্গৰাজ্য বিষয়টো এই শুভবাৰ্তাত উল্লেখ কৰা এটা বৈশিষ্ট্যপূৰ্ণ বিষয়। ইয়াক 32 বাৰ উল্লেখ কৰা হৈছে। স্বৰ্গৰাজ্য বিষয়টো এই শুভবাৰ্তাত উল্লেখ কৰা এটা বৈশিষ্ট্যপূৰ্ণ বিষয়। ইয়াক 32 বাৰ উল্লেখ কৰা হৈছে। ৰাজ্য শব্দটো 50 বাৰ উল্লেখ কৰা হৈছে। এই পুস্তকখনৰ লগতে সমগ্ৰ বাইবেলৰ কথাখিনি ভালদৰে ব্যাখ্যা কৰিবৰ বাবে স্বৰ্গৰাজ্য মানে কি সেইটো বুজি লোৱাটো অতি প্ৰয়োজনীয়। ৰাজ্য আৰু মণ্ডলী একে নহয়। এই দুটা সমাৰ্থক শব্দও নহয়, যদিও মণ্ডলী সেই ৰাজ্যৰ অন্তৰ্ভুক্ত। উদাহৰণস্বৰূপে, গুৱাহাটীখন অসমৰ অন্তৰ্ভুক্ত, কিন্তু অসম মানে গুৱাহাটী নহয়। ঠিক একেদৰে মণ্ডলী স্বৰ্গৰাজ্যত আছে, কিন্তু স্বৰ্গৰাজ্য মানে আচলতে পৃথিৱীত স্বৰ্গৰ শাসন, আৰু মণ্ডলী সেই ৰাজ্যৰ অন্তৰ্ভুক্ত। এই শুভবাৰ্তাখন যাক উদ্দেশ্য কৰি লিখা হৈছিল, সেই যিহুদীসকলে এই শব্দটো বুজি পাবলৈ অসুবিধা পোৱা নাছিল, কাৰণ পুৰণি নিয়মত বহুতো ভাৱবাণী কৰি থোৱা আছিল ভৱিষ্যতে পৃথিৱীত মানদণ্ডেৰে ৰাজ্য স্থাপন কৰিবলৈ আহিবলগীয়া সেই ৰজাজনাৰ বিষয়ে, আৰু স্বৰ্গৰাজ্যই হ'ব সেই সকলো ভাৱবাণীৰ ফলশ্ৰুতি, যেতিয়া পৃথিৱীত সঁচাকৈয়ে ঈশ্বৰৰ সেই ৰাজ্য স্থাপিত হ'ব। স্বৰ্গৰাজ্য হৈছে এই শুভবাৰ্তাখনৰ বিষয়বস্তু। যিজনে পৃথিৱীত সেই ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে, তেওঁ হৈছে প্ৰভু যীশু। ৰাজ্যখনেই সকলোতকৈ গুৰুত্বপূৰ্ণ। মুঠিৰ শুভবাৰ্তাত স্বৰ্গৰাজ্যৰ বিষয়ে 3টা প্ৰধান উপদেশ আছে। প্ৰথমটো উপদেশ হৈছে প্ৰভু যীশুৱে পৰ্বতত দিয়া উপদেশ। স্বৰ্গৰাজ্যৰ এয়ে হ'ব বিধি-বিধান, আৰু আমি ভাবোঁ সেই ৰাজ্যত কি বলবৎ কৰা হ'ব এয়া তাৰ আংশিক তালিকাহে মাত্ৰ। আৰু দ্বিতীয়টো হৈছে প্ৰভু যীশুৱে দিয়া কেইটামান ৰহস্যপূৰ্ণ দৃষ্টান্ত। মুঠি 13 নম্বৰ অধ্যায়ত স্বৰ্গৰাজ্যৰ বিষয়ে এই দৃষ্টান্তসমূহ দিয়া হৈছে। স্বৰ্গৰাজ্য কঠীয়া সিঁচোতাজনৰ নিচিনা, স্বৰ্গৰাজ্য সৰিয়হৰ গুটিৰ নিচিনা, ইত্যাদি ইত্যাদি। তৃতীয় উপদেশটো হৈছে প্ৰভু যীশুৱে জৈতুন পৰ্বতত দিয়া উপদেশ। ইয়াত স্বৰ্গৰাজ্যৰ আগমনৰ বাবে আশাৰে বাট চাই থকা কথাটো জনোৱা হৈছে। এইটো আমি দেখিবলৈ পাম যে মুঠিৰ শুভবাৰ্তাত স্বৰ্গৰাজ্য শব্দটো এটা প্ৰগতিশীল শব্দ। এই কথাটো আমি মন কৰা উচিত। মুঠিৰ শুভবাৰ্তাত এটা গতি আছে, আৰু এই গতিটো মন নকৰিলে শুভবাৰ্তাখন ভালদৰে বুজা নাযায়। এফালৰ পৰা চাবলৈ গ'লে এই মুঠিয়ে লিখা শুভবাৰ্তাখন বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ নিচিনাই। এই দুয়োখন বাইবেলৰ দুখন মূল পুস্তক, দুটা চাবিকাঠিৰ নিচিনা। এই পুস্তক দুখনৰ সৈতে আমি ভালদৰে পৰিচিত হ'ব লাগে, যাতে আমি পুস্তক দুখনৰ মাজেৰে চিন্তা কৰিব পাৰোঁ। এজন বিখ্যাত বাইবেল শিক্ষকে তেওঁৰ ছাত্ৰসকলক কৈছিল, যদি তোমালোকৰ ৰাতি টোপনি নহা হয়, তেতিয়া ভেড়া গণনা নকৰিবা। প্ৰথমতে আদি পুস্তকৰ মাজেৰে চিন্তা কৰিবা, তাৰ পাছত মুঠিৰ শুভবাৰ্তাখনৰ মাজেৰে চিন্তা কৰি আগবাঢ়ি গৈ থাকিবা। এটা অধ্যায়ৰ পাছত আন এটা অধ্যায়, এনেদৰে আগবঢ়া ভাল। প্ৰথম অধ্যায়,
এইটো কিহৰ বিষয়ে? দ্বিতীয় অধ্যায়, এইটো কিহৰ বিষয়ে? যদি তোমালোকে কোৱা যে মই ভেড়া গণিবলৈ ভাল নাপাওঁ, অধ্যায় গণিবলৈও ভাল নাপাওঁ, তেনেহ'লে মেৰখীয়াজনৰ লগতেই কথা পাতা। কিন্তু মেৰখীয়াজনৰ লগত কথা পতাৰ সকলোতকৈ ভাল উপায়টো হৈছে এই পুস্তক দুখনৰ মাজেৰে গতি কৰা, অধ্যয়ন কৰা। ইয়াৰ যোগেৰে তোমালোকে তেওঁৰ সৈতে ভালদৰে পৰিচিত হ'ব পাৰিবা, তেওঁক ভালদৰে জানিব পাৰিবা। অৱশ্যে আমি তেওঁক কথা কোৱাতকৈ তেওঁক আমাক কথা ক'বলৈ দিয়াটো অধিক প্ৰয়োজনীয়। তেওঁক ক'বলৈ আমাৰ কিমান কথা আছে আমি নাজানো, কিন্তু আমাক ক'বলৈ তেওঁৰ বহু কথা আছে। মুঠিয়ে লিখা শুভবাৰ্তাৰ অধ্যায়বোৰ শিকি লওক, যাতে সেইবোৰৰ মাজত থকা গতিবিধিৰ বিষয়ে আপুনি অজ্ঞাত হৈ নাথাকে। এতিয়া আমি মুঠিয়ে লিখা শুভবাৰ্তাখনৰ বিভাজন এটা আগবঢ়াব খুজিছোঁ। এই বিভাজনটোৱে আমাক ইয়াৰ মাজেৰে পাৰ হৈ যোৱাত সহায় কৰিব। বাইবেলখন বুজিবৰ বাবে মুঠিয়ে লিখা শুভবাৰ্তাখন বুজি পোৱাটো অতি জৰুৰী। প্ৰথম বিভাগটো ৰজাৰ ব্যক্তিত্ব, 1 পৰা 2 নম্বৰ অধ্যায়। দ্বিতীয় বিভাগটো ৰজাৰ প্ৰস্তুতি, 2 পৰা 4 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদলৈকে। তৃতীয় বিভাগটো হৈছে ৰজাৰ প্ৰচাৰ, 4 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদৰ পৰা 9 নম্বৰ অধ্যায়ৰ 35 নম্বৰ পদলৈকে। আৰু চতুৰ্থ বিভাগটো হৈছে ৰজাৰ কাৰ্যসূচী, 9 নম্বৰ অধ্যায়ৰ 36 নম্বৰ পদৰ পৰা 16 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদলৈকে। পঞ্চমটো ভাগ হৈছে ৰজাৰ আৱেগ আৰু ক্লেশ, 16 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদৰ পৰা 27 নম্বৰ অধ্যায়ৰ 64 নম্বৰ পদলৈকে। আৰু ষষ্ঠ অধ্যায়টো হৈছে ৰজাৰ ক্ষমতা আৰু শক্তি, 28 নম্বৰ অধ্যায়। ৰজাৰো ৰজা প্ৰভু যীশুক এনেদৰে বিভিন্ন দিশৰ পৰা এই পুস্তকখনত আমি চাবলৈ পাম। আজিলৈ আমি ইমানতে সামৰিছোঁ। সামৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। আমি প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা কৰুণাময় পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ। এই সুন্দৰ সময় তুমি আমাক দিলা তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ। প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, যিসকল দৰ্শক, যিসকল শ্ৰোতাই আমাৰ এই অনুষ্ঠান শুনি আছে, চাই আছে, তেওঁলোক প্ৰতিজনৰ ওপৰত তোমাৰ বিশেষ অনুগ্ৰহ আশীৰ্বাদ থাকিবলৈ দিয়া। তেওঁলোকৰ জীৱনৰ যি প্ৰয়োজনসমূহ আছে তুমি পূৰণ কৰিবা, আৰু তেওঁলোকৰ অন্তৰত সকলো সময়তে তোমাৰ আশীৰ্বাদ তেওঁলোকক অনুভৱ কৰি থাকিবলৈ দিবা। কিয়নো প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। পাপৰ কালিমা লগা যিখন। প্ৰিয় দৰ্শক, আজিৰ বাইবেল অধ্যয়ন আমি শুনিলোঁ, আৰু ইয়াৰ কোনো কোনো বিষয় হয়তো আপোনালোকৰ মনত ৰৈ গৈছে, বা কোনো বিষয় হয়তো আপুনি নতুনকৈ জানিছে বা আপোনাৰ ভাল লাগিছে। এই বিষয়ে আপুনি আমাক জনাব বুলি আশা ৰাখিলোঁ। আহক আজিৰ দিনৰ প্ৰশ্নটি হ'ল, যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, বিন্যামিন। আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে, মথিয়ে লিখা শুভবাৰ্তাখন প্ৰথমে কি ভাষাত লিখা হৈছিল? অপশ্যন এ ইব্ৰী, অপশ্যন বি গ্ৰীক, অপশ্যন চি এৰামিক, অপশ্যন ডি লুকাইনিয়া। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধ্যা 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।